হয় হিমাশ্ৰী চাওক 2017 চনত যিটো গোচৰৰ লৈ ভঙাগড় থানাৰ যিটো গোচৰ আছিল সেই গোচৰটো প্ৰাৰম্ভিকতে এগৰাকী ডিএছপি পৰ্যায়ৰ বিষয়াৰ দ্বাৰা অনুসন্ধান আৰম্ভ কৰোৱা হৈছিল আৰু সেই ডিএছপি গৰাকী দিছপুৰ থানাৰ যিগৰাকী ডিএছপি সেই ডিএছপি গৰাকীৰ দ্বাৰা সেই তদন্ত আৰম্ভ হৈছিল বিষয়টো এনেধৰণৰ আছিল সকলোৱে নিশ্চয় জানে তথাপিতো মই পুনৰ উনুকিয়াব বিচাৰিছো যে এগৰাকী যুৱক আছিল আৰু তেওঁক এই গোটেই ঘটনাক লৈ আচলতে তেওঁ কাষ চাপিছিল আৰক্ষীৰ তেওঁ কৈছিল যে তেওঁক বেদান্ত বিকাশ দাস তেওঁৰ নাম আছিল আৰু তেওঁ 15 লাখ টকা দাবী কৰিছিল এডিঅ'ৰ চাকৰি এটা দিম বুলি তেতিয়া ৰাকেশ পাল বাহিনীয়ে আৰু এই 15 লাখ টকা দাবী কৰাৰ বাবে বেদান্ত বিকাশ দাসে পইচা নিদি কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁ আৰক্ষীৰ কাষ চাপিছিল আৰু তেতিয়া 159/2017 নম্বৰত এটা গোচৰ ৰুজু হৈছিল ভঙাগড় থানাত আৰু ভঙাগড়ৰ এবিচিৰ আবাসী এই যিগৰাকী বেদান্ত বিকাশ দাস তেওঁ ভঙাগড় থানাত দিয়া 159/2017 নম্বৰ গোচৰটোত পৰৱৰ্তী পৰ্যায়ত এজনকৈ আৰক্ষীয়ে তদন্ত কৰিলে আৰু তদন্ত কৰি পৰৱৰ্তী পৰ্যায়ত তেওঁ যে পইচা 15 লাখ টকা দাবী কৰিলে আৰু সেই 15 লাখ টকা নিদি পেলাই তেওঁ পৰীক্ষা দিলে কিন্তু পৰীক্ষা দিয়াৰ বাবে যে তেওঁ যে চাকৰিটো নাপালে কিন্তু পৰীক্ষাটো হলে দিলে বাকি কিন্তু তেওঁ লগৰ কিবা বহুতে পইচা দি চাকৰিটো পালে সেই কথাটোতে তেওঁ ক্ষোভিত হোৱাৰ পিছত তেওঁ পৰৱৰ্তী পৰ্যায়ত এই গোচৰটো ৰুজু কৰিছিল কিন্তু চাকৰি কোনে পাইছিল সকলে ধন দি চাকৰি লোৱাৰ অভিযোগ আছে সেই কথাটো এক প্ৰকাৰ সত্য নে অসত্য বেদান্ত বিকাশ দাসৰ লগতে একেলগে যেহেতু কৃষি বিভাগৰ শিক্ষাৰত বহুকেইজন তেওঁ সহপাঠীয়ে ইতিমধ্যে চাকৰি পালে সেই চাকৰি পোৱা সহপাঠীয়ে হওক বা জ্যেষ্ঠ বা কনিষ্ঠ হওক সেই সকলৰ ভিতৰত আছে বিকাশ কুমাৰ পিঞ্চা কুণাল দাস কৌশিক কলিতা মৃগান হালৈ ফণীন্দ্ৰ শইকীয়া প্ৰণৱ ভৰালী জ্যোতিৰেখা দাস কবিন কিলিংপি বৈচিত্ৰ হাকমাচাও প্ৰীতি দাস অলক কুমাৰ মালী বিশ্বজিৎ দলে কেশৱানন্দ বৰা বৰ্ণালী মেধি বিপুল কুমাৰ ডেকা সুইটি বৰা হাজৰিকা সত্যনাথ ডেকা বিউটি গগৈ ফিৰোজ মৰাণ কমল কৃষ্ণ দাস ঋতুৰাজ সোণোৱাল অঞ্জন লয়িং প্ৰিয়ংকা বৰা ৰোখেশ্বৰ টিমুং সঞ্জলি জহৰী জ্যোতিবন দত্ত সংঘমিত্ৰা শ্যাম বিদ্যুৎ দাস আল্পনা দেউৰী জয়ন্তজিৎ দাস দীপাংক বৰিক ৰৌচন ৰৌফি প্ৰাঞ্জল বৰ্মন ধৃতিৰঞ্জন ৰয় শাকিল আজিজ হক কল্যাণ শৰ্মা মফিদা বেগম শইকীয়া মৌচুমী শইকীয়া আৰু জয়ন্ত চাবুকধৰা এই যে 39জন তেওঁ সহযোগী আছিল এই 39জনে ইতিমধ্যে চাকৰি লাভ কৰিছিল আৰু এই 39জনৰ উপৰি চাকৰি লাভ কৰা আন এগৰাকী হ'ল বিকাশ পিঞ্চাৰ ঘনিষ্ঠ তেওঁ হ'ল বিনীতা ৰিঞ্জা পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে যেতিয়া তদন্ত আগবঢ়ালে সেই 159/2017 নম্বৰ গোচৰটোত তেতিয়া কিন্তু এই বিনীতা ৰিঞ্জাই ৰাজসাক্ষী হিচাপে তেওঁ আহিল আৰু বিনীতা ৰিঞ্জাই যে ধন দি যে চাকৰি কিনিছিল আৰু সেই ধন দি তেওঁ চাকৰিটো ক্ৰয় কৰা সেই কথাখিনি তেওঁ আৰক্ষীৰ আগত ভাঙি পাতি কোৱাই নহয় তথ্য প্ৰমাণ দিয়াই নহয় তেওঁ কিন্তু ৰাজসাক্ষী হিচাপেও থাকি গ'ল সেই গোচৰটোতে ভঙাগড় আৰক্ষীয়ে অভিযুক্ত কৰিলে ৰাকেশ কুমাৰ পাল সামেদুৰ ৰহমান বসন্ত কুমাৰ দলে আৰু মোছাৰফ হুছেইন আছিলে এপিএছচিৰ একোজন তৃতীয় বৰ্গৰ কৰ্মচাৰী তাৰ সমান্তৰালকৈ বসন্ত কুমাৰ দলে সামেদুৰ ৰহমান আৰু ৰাকেশ কুমাৰ পালৰ বিষয়ে সকলোৱে জানে গতিকে এই চাৰিজন এপিএছচিৰ বিষয়া আৰু 39জন তেওঁ ইতিমধ্যে অভিযুক্ত বিষয়া আৰু বিনীতা ৰিঞ্জা যিগৰাকী হ'ল এগৰাকী ৰাজসাক্ষী এই আটাইসকল ইটোৰ বিৰুদ্ধে অভিযুক্ত কৰি অভিযোগনামা দাখিল কৰা হ'ল আৰু সেই অভিযোগনামা দীঘলীয়া তদন্ত চলিল আৰু দীঘলীয়া তদন্তৰ অন্তত আজি ইতিমধ্যে প্ৰায় দুপৰীয়া 10:30 বজাত বিশেষ আদালতে ইতিমধ্যে তেওঁ ৰায়দান হৈছে যে সম্ভাৱনাটো এনেধৰণৰ যে তেওঁ সকলোকে চাকৰিৰ পৰা সম্পূৰ্ণৰূপে বিদায় দিয়া হ'ব আৰু একেটা গোচৰতে আচলতে ৰাকেশ কুমাৰ পাল সামেদুৰ ৰহমান বসন্ত কুমাৰ দলে আৰু মোছাৰফ হুছেইনক তেওঁলোকক অতিৰিক্ত শাস্তি ঘোষণা কৰা হ'ব আৰু বাকী যিসকল 40জন এডিঅ' আছে সেই 40জন এডিঅ'ৰ চাকৰিটো তেওঁলোকক চাকৰিৰ পৰা বিদায় দিয়াৰ সম্ভাৱনা বেছি আছে
কিন্তু সেয়া নিশ্চয় 10:30টালৈ আমি ৰায়দান দিবৰ বাবে কিছু সময় আমি অপেক্ষা কৰিব লাগিব 10:30 চূড়ান্ত ৰায়দান হ'ব এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিমল ভূষণ মহন্ত বিষয়টো সন্দৰ্ভত সবিস্তাৰে আমাক জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত